আমাৰ নিযুত মইনা আঁচনিৰ যিটো স্কিম আছিলে সেইটো শুভ উদ্বোধন কৰিলে আমাৰ চক্ৰ বিষয়া সাজ্জাদ হোসেন ছাৰে। তেখেতে আহি আমাৰ স্কুলৰ এই ফৰ্ম বিতৰণৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈ 41জন ছোৱালী ছাত্ৰীক গাৰ্ল ষ্টুডেণ্ট তেওঁলোকক ফৰ্ম বিতৰণ কৰিলে আৰু তেখেতে মহামূল্যৱান ভাষণ প্ৰদান কৰিছে। ছাত্ৰীসকলে কেনেকৈ তেওঁলোকৰ উৎকৰ্ষ সাধন কৰিব, তেওঁলোকে কেনেকৈ জীৱনত নিজৰ ভৰিত থিয় হ'ব পাৰিব, এটা সুসংস্কাৰ পাব, এই বিষয়ে তেখেতে এটা বিশেষ আলোকপাত কৰিছে। আৰু মই ভাবোঁ তেখেতৰ আগমনে আমাৰ স্কুলখনৰ সৰ্বাংগীন উন্নতি হ'ব বুলি মই আশা ৰাখিলোঁ। আৰু তেখেতক মই যথেষ্ট ধন্যবাদ দিছোঁ যে এনেকুৱা এটা ৰিম'ট অঞ্চলত আহি তেখেতে আমাৰ কথাবিলাক ভালকৈ শুনিছে বা কিবা এটা কৰাৰ কাৰণে ইচ্ছা কৰিছে, সেইকাৰণে মই তেখেতক খুব ধন্যবাদ দিছোঁ। থেংক ইউ। আজি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন উপলক্ষে ইয়াতে জামাদাৰহাট জনতা হাইস্কুলত এখনি সভাৰ আয়োজন কৰা হৈছে, য'ত মোক জিলা প্ৰশাসনৰ তৰফৰ পৰা উপস্থিত থাকিবলৈ ইয়াতে নিৰ্দেশ দিয়া হৈছিলে। সেই মৰ্মে ইয়াতে উপস্থিত হৈ আজি 41গৰাকী ছাত্ৰীৰ মাজত আমি প্ৰপত্ৰ বিতৰণ কৰিলোঁ আৰু সভাত ছাত্ৰীসকলক বাল্য বিবাহ আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত, বাল্য বিবাহৰ বিৰুদ্ধে আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত কি আমাৰ কৰণীয় আছে আৰু কি ধৰণে তেওঁলোকে সমাজ গঢ়াৰ প্ৰতি তেওঁলোকৰ অৱদান ৰাখিব পাৰে, সেই সম্পৰ্কে বিতংভাৱে আলোচনা হৈছে। খুব সুন্দৰ পৰিৱেশৰ মাজতে সভাখন অনুষ্ঠিত হৈ গৈছে আৰু আশা কৰিছোঁ এই আঁচনিৰ জৰিয়তে আজি উপস্থিত থকা ছাত্ৰীয়ে নহয় আৰু যিসকল মানে ছাত্ৰী পাবলগীয়া আছে বা আৰু প্ৰজন্ম আছে এওঁলোকৰ পিছত, তেওঁলোকো এইটোৰ দ্বাৰা তেওঁলোকৰ মাজতো এটা আশাৰ সঞ্চাৰ হ'ব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন আছে নাৰী শিক্ষা আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত এয়া এক বলিষ্ঠ পদক্ষেপ ৰূপে পৰিগণিত হৈ ৰ'ব। হয়, সভাৰ আগতে মোক এই বিষয়ে অৱগত কৰা হৈছে আৰু আহোঁতেও মই দেখা পাইছোঁ পানীৰ এনেকুৱা হেৰি হৈছে। তো এই বিষয়ে খণ্ড উন্নয়ন বিষয়া বা অন্যান্য বিষয়াৰ ফালৰ পৰা কি ধৰণে আঁচনি গ্ৰহণ কৰি হেৰি কৰিব পাৰি, তাৰে আমি এক প্ৰতিবেদন নিশ্চিতভাৱে আমাৰ জিলা প্ৰশাসনৰ সন্মুখত দাখিল কৰিম।